तिनसुकिया जिला पत्रकार संस्था के 51वें स्थापना दिवस पर बोरगुड़ी में संस्था के नवनिर्मित भवन का लोकार्पण केंद्रीय मंत्री पवित्र मार्घेरिटा ने किया। यह भवन उनकी सांसद निधि से प्राप्त 25 लाख रुपए की लागत से तैयार हुआ है। समारोह की शुरुआत मांगलिक अनुष्ठान और ध्वजारोहण से हुई। दिवंगत पत्रकारों के सम्मान में ज्येष्ठ पत्रकार हिमेन भट्टाचार्य ने स्मृति तर्पण अर्पित किया। भूपेन हजारिका और जुबिन गर्ग को नमन करते हुए श्रद्धांजलि कार्यक्रम का शुभारंभ अमूल्य खटनियार ने दीप प्रज्वलन से किया। मुख्य समारोह का संचालन महासचिव राणा ज्योति नेयोग ने किया। मंत्री मार्घेरिटा ने कहा कि स्वतंत्र पत्रकारिता लोकतंत्र की धुरी है और यह भवन पत्रकारों के लिए एक महत्वपूर्ण केंद्र बनेगा। कार्यक्रम में जिला परिषद अध्यक्ष भादेश्वर मोरान, पूर्व एडीसी योगेश बोरुआ, नगर पालिका अध्यक्ष पुलक चेतिया, मटक विकास परिषद अध्यक्ष सरोज गोहाई सहित कई विशिष्ट अतिथि उपस्थित रहे। तिनसुकिया से अर्जुन मिश्रा की रिपोर्ट। 50 বছৰ পূৰ্বে গুণীজনে বহু চিন্তা কৰি আমাৰ তিনচুকীয়া প্ৰেছ ক্লাব স্থাপন কৰিছিল। আজি এজোপা বটবৃক্ষৰ দৰে হৈ পৰিল। বটবৃক্ষ অৰ্থাৎ ইয়াত যি গোটেই সমগ্ৰ তিনচুকীয়া জিলাত হিচৰতি যিমান সাংবাদিক আছে, আমাৰ সন্মানীয় সাংবাদিকসকল ইয়াৰ সৈতে জড়িত। আৰু এই যাত্ৰাটোত এই ঘৰটো দেখাত যদিও ঘৰ, এই ঘৰটো সাংবাদিকসকলৰ বাবে এটা মন্দিৰ স্বৰূপ হ'ব বুলি মই জানো। কাৰণ সুখে দুখে সংবাদ কৰ্মীসকল ইয়াত সময় কটাব, ইজনে সিজনক সহায় কৰিব। সংবাদ মাধ্যমৰ পেছাটোৰ সৈতে জড়িত হৈ যিখিনি কাম কৰিবলগীয়া হয় দৈনন্দিন সংস্থাগতভাৱে বা সাংবাদিক হিচাপে যিখিনি কাম কৰিবলগীয়া হয়, আমি জানো এতিয়াৰ পৰা বহু ঠিকনা হৈ পৰিব এই স্থায়ী ঘৰ। আজিৰ দিনটো এটা বিশেষ শুভ দিন। এই তিনচুকীয়া জিলা সাংবাদিক এটা নতুন গৃহ হ'ল, এটা ভৱন হ'ল। আৰু এই গৃহটো সম্ভৱ হৈ উঠিল আমাৰ মাৰ্ঘেৰিটাৰ সুসন্তান তথা ৰাজ্যখনৰ অন্যতম এগৰাকী প্ৰভাৱশালী ব্যক্তি, ভাৰত চৰকাৰৰ বৈদেশিক আৰু বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আমি তেখেতক পৰা অনুৰোধ সাপেক্ষে তেখেতৰ ৰাজ্যসভাৰ প্ৰথমটো যিটো সাংসদ পুঁজি, সেই পুঁজিটো তেখেতে তিনিচুকীয়া জিলা সাংবাদিক ভৱনটো নিৰ্মাণ কৰিবৰ কাৰণে তেখেতে আগবঢ়াইছিল। প্ৰথমতে 20 লাখ টকা আগবঢ়াইছিল, কিন্তু পিছত ঠিকাদাৰে ক'লে যে নহয় 20 লাখ টকা নহ'ব, আৰু 5 লাখ টকা লাগিব। তাৰ পাছতো তেখেতে এই 5 লাখ টকাটো তেখেতে আগবঢ়াই দিলে। গতিকে তেখেতৰ এই বদান্যতা তিনিচুকীয়া জিলা সাংবাদিকতাৰ ইতিহাসত সদায় চিৰস্মৰণীয় হৈ ৰ'ব। তেখেতক আজি অনুষ্ঠানত আমি আদৰণি জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলা সাংবাদিকতাৰ তৰফৰ পৰা যে আমাক নিজাববীয়াকৈ এটা ঘৰ, আমি নিজাববীয়াকৈ এটা ঘৰ লাভ কৰিলোঁ তেখেতৰ সহযোগিতাত। আৰু এই ভৱনটো যিখিনি আপোনালোকে দেখিছে, আজি আমি বহি আছোঁ, চকীৰ পৰা আৰম্ভ কৰি যিখিনি ফাৰ্ণিচাৰ, এই সকলোখিনি তিনিচুকীয়াৰ মাননীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই তেখেতে ততালিয়াকৈ আমাক আগবঢ়াইছে। গতিকে এই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত তেখেত আহি উপস্থিত হোৱা নাই, পৰৱৰ্তী পৰ্যায়ত তেখেতক আমি আসনাধিষ্ঠ কৰিম।